চাওক, কাউণ্টডাউন এইকেইদিন বিৰোধীয়ে বেলেগ বেলেগ ধৰণৰ অংক ৰাইজক দেখুৱাই আছে। ইয়াত বহুত কাৰণো আছে, কাৰণ ফলাফল যদি একেবাৰে নিগেটিভ হয় বুলি জানে, তেতিয়াহ'লে এটা বেলেগ মানসিকতা লৈ নিৰ্বাচনত জড়িত বিষয়া কৰ্মচাৰীটো থাকিব। ভাবিছে এইকেইদিনেই তেওঁলোকে মন্ত্ৰী সভা পাতিছে, কোন মন্ত্ৰী হ'ব, কি এনেধৰণৰ আলাপ আলোচনা কৰিছে। বেছ আমোদজনকেই হৈছে গোটেই কথা বতৰাবোৰ। মই আকৌ কৈছোঁ, আজি আগতো কৈ আহিছোঁ যে ৰাজ্যখনত যোৱা 5টা বছৰত যিমানখিনি কাম হ'ল আৰু অন্যান্য দলকেইটাই জনসাধাৰণৰ লগত কানেক্ট কৰিলে, জনসংযোগ ৰাখিলে, তাৰ তুলনাত কংগ্ৰেছ বা কংগ্ৰেছৰ লগত থকা বিৰোধী একেবাৰে দুৰ্বল, আৰু তেনেবোৰ কামৰ পৰা তেওঁলোকতো আঁতৰতে আছে। গতিকে পৰিৱেশ এইবাৰ সম্পূৰ্ণ সুকীয়া। 2016 চনত 2021 চনত আমি যেনে পৰিৱেশ দেখিছিলোঁ, যেনে সঁহাৰি আমি দেখিছিলোঁ, ৰাইজৰ পৰা পাইছিলোঁ, এইবাৰ ব্যাপক সঁহাৰি NDA এইবাৰ ৰাইজৰ পৰা লাভ কৰিছে। গতিকে এই কথা অতি জলজল পটপটকৈ স্পষ্ট যে NDA পূৰ্বতকৈ অধিক সংখ্যক আসন লৈ ইয়াত চৰকাৰ গঠন কৰিব। বিজেপিৰ নেতৃত্বত ৰাজ্যখনত চৰকাৰ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী।